নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘৰ ঐতিহ্যগত ৰঙালী বিহু উদযাপন বিহুৰে বিৰিণা পাত সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক এইবুলি নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱক সংঘৰ ঐতিহ্যগত 13, 14 আৰু 18 এপ্ৰিল তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ প্ৰথম দিনা পৰিৱেশ নিকাকৰণ বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণ সংঘৰ লগতে বিহুৰ পতাকা উত্তোলন বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। দ্বিতীয় দিনা সংঘৰ সদস্যসকলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শনৰ লগতে নাহৰবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ ঐতিহ্যগত অসম সাহিত্য সভাৰ নিজৰ দিন পালন আৰু বৰ্ষীয়ান ব্যক্তিলৈ সম্বৰ্ধনা এটি অনুষ্ঠান অনুষ্ঠিত কৰে। তৃতীয় দিনা মহিলাৰ দৌৰ প্ৰতিযোগিতা সাহিত্য প্ৰতিযোগিতা হাত ধৰা প্ৰতিযোগিতা ফেকশ্যন প্ৰতিযোগিতা মৌকুৰি প্ৰতিযোগিতা লগতে প্ৰতিযোগিতামূলক মুকলি বিহু অনুষ্ঠিত হয়। আটাইকেইটি কাৰ্যসূচীতে ৰাইজৰ বিপুল সঁহাৰি আৰু উৎসাহ উদ্দীপনাই নাহৰবাৰীৰ বাকৰিত এক আলোড়নময় কৰি তোলে। বালিপুতৰ পৰা ধৰ্মকান্ত ৰথৰ ৰিপৰ্ট ইছা 24/7। ওই পলাকু ফুলিলে ও জীবন ফুলিলে ও ফুলিলে খদি ওই আমাদের নাচনি ওই গাতে নাই তোরা নিয় ওই বিহুরে বাতরি পায় ঘিলারে তলতে কে জানাই নদী খান পাতিল হে জানাই নদী খান পাতিল এ জানাই সহুর হেপিল সহুর হেপিল বুলি রাতি দে দুপর এ জানাই মনু গয় ওলাব এ জানাই মনু গয়লাব এ জানাই তুমি মুনা পাদিবা তুমি মুনা পাদিবা ডালি ডালির দিবনু জিয়া যৌবা কি করু ভাবতেই মই পগলা শীততেই মই পগলা ধনু আজি বহাগ ৰঙালীৰে ৰংগলী হৈ আছে সকলোৱে আনন্দত জড়িত হৈছে। তেনেকুৱা সময়তে আমি নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘ দৰঙৰ এটি অগ্ৰগণী অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন উৎসৱ পাৰ্বণ আমি উদযাপন কৰি আহিছোঁ। আমি এইবুলিও বহাগৰ এই ৰঙালী বিহুটিক আমি তিনিদিনীয়া কাৰ্যসূচীৰে আনি আছোঁ। আপোনাৰ 30 দিনৰ 30 চৈতত আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। দ্বিতীয়তে আমি প্ৰথম বহাগৰ প্ৰথম তাৰিখে 1 বহাগত আমি বিভিন্ন কাৰ্যসূচীৰে আমি এই ৰঙালী আদৰিছোঁ আৰু আজি 5 বহাগৰ দিনা আমি আমাৰ এই দৰং জিলা ভিত্তিত আমি মুকলি বিহু প্ৰতিযোগিতাৰে আমি গোটেই ৰাইজ দৰ্শকক এই বহাগৰ আনন্দ বিলাবলৈ আমি প্ৰয়াস কৰিছোঁ। আজিৰ এই বিশেষকৈ শেষৰ দিনত আমাৰ প্ৰতিদিনৰ শেষ কাৰ্যসূচী ৰাতিপুৱা আমি 4 বজাত এটি বিশেষ আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ মহিলা
দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে স্থানীয়ৰ লগতে আমাৰ দৰঙৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহিছে প্ৰায় 2.5 কিলোমিটাৰ দূৰত্বত এই মহিলাসকলে এই দূৰত্ব প্ৰায় 40গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰি সফলভাৱে এই প্ৰতিযোগিতাটো সামৰণি কৰিছে আৰু লগতে দিনৰ ভাগত আমি ভেকচিন প্ৰতিযোগিতা আৰু হাঁহ ধৰা প্ৰতিযোগিতা এটা আকৰ্ষণীয় দুটা খেল অনুষ্ঠিত কৰিছোঁ আৰু সন্ধিয়া আমি কণ শিশুসকলক যাতে আমাৰ বিহুৰ সাজেৰে আমি অসমীয়াৰ মাজতে আমি আগবঢ়াই দিব পাৰোঁ তেনে এটা মনোভাৱ ৰাখি আমি এই শিশুসকলক মৌ কুঁৱৰী সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ সন্ধিয়াৰ পৰা আৰু এতিয়া আমি আমাৰ এই দৰং জিলা ভিত্তিত আৰু দৰঙৰ বাহিৰৰ বহুকেইটা দলে অংশগ্ৰহণ কৰিছে আমাৰ মুকলি বিহু প্ৰতিযোগিতা এই মুকলি বিহু প্ৰতিযোগিতাত প্ৰায় 12টা দলে অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে এই মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আছে 10,000 নগদ ধন আৰু দ্বিতীয় পুৰস্কাৰ আছে 5,000 তৃতীয় পুৰস্কাৰ আছে 5,000 টকা আমি সকলো ৰাইজকে নাহৰবাৰী আঞ্চলিক ক্ৰীড়া যুৱ কল্যাণ সংগঠনৰ ৰঙালী বিহুৰ লগ তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ।